Good morning, dear students. Welcome to the Assamese class. All of you get ready with your grammar book, book number 2, and with a copy also. Draw margin in few pages of your copy. Then give today's date and the topic, whichever I am going to announce. You write in up of your margin. So, last class we learned the topic Juktaikkhar. যুক্তাক্ষৰ পঢ়িছিলোঁ আমি যোৱাবাৰ and only because for the non-Assamese students I am saying this thing to understand which lesson we are going through. Okay, otherwise Assamese is not a subject to teach in English. That's why everybody should try to understand only through the language Assamese. So, যোৱাবাৰৰ ক্লাছত আমি পঢ়িছিলোঁ যুক্তাক্ষৰ য'ত দুটা ব্যঞ্জন বৰ্ণ যোগ হৈ পেলাই কেনেকুৱা ৰূপ লয় আৰু সেইবোৰ আমি কেনেকৈ শব্দত ব্যৱহাৰ কৰোঁ সেই কথাটো শিকিছিলোঁ। আজি আমাৰ লেসনটোৰ নাম হৈছে স্বৰচিহ্ন শব্দ আৰু বাক্য। আজি গোটেই চেপ্টাৰটো মই নপঢ়াওঁ, তাৰ প্ৰথম পেজটোতে মই পঢ়াই দিম মাত্ৰ। স্বৰ মানে হৈছে ধ্বনি। এই ধ্বনিবিলাকক আমি স্বৰ বুলি কওঁ। ধ্বনি মিন্স সাউণ্ড। সাউণ্ডক আমি স্বৰ বুলি কওঁ আৰু স্বৰক যেতিয়া আমি কিছুমান চিহ্নৰে প্ৰকাশ কৰোঁ সেইবিলাকক আমি লিপি বুলি কওঁ। লিপিবোৰৰ পৰা শব্দৰ সৃষ্টি হয় আৰু শব্দবোৰ সঠিক মতে প্ৰয়োগ কৰি আমি বাক্য ব্যৱহাৰ কৰোঁ। এই গোটেই কথাখিনি আজি আমি নিশিকো। আজি আমাৰ বিষয়বস্তু হৈছে শিকিবলগীয়া স্বৰচিহ্ন, যিটো আমাৰ প্ৰথম বস্তু শিকিবলৈ দিছে। স্বৰচিহ্ন কি? স্বৰচিহ্নবোৰ কেনেকৈ প্ৰয়োগ কৰা হয়। তোমালোকে ইতিমধ্যে ক্লাছ 1-2 অসমীয়া বিষয়টো নতুনকৈ পঢ়োঁতে স্বৰচিহ্ন শিকিছা। স্বৰচিহ্ন মানে হৈছে মাত্ৰা। অৰ কোনো মাত্ৰা নাথাকে। আৰ পৰা আকাৰ, হ্ৰস্বইৰ পৰা হ্ৰস্বইকাৰ, দীৰ্ঘ ইৰ পৰা দীৰ্ঘ ইকাৰ, হ্ৰস্ব উৰ পৰা হ্ৰস্ব উকাৰ, দীৰ্ঘ উৰ পৰা দীৰ্ঘ উকাৰ, ৰিৰ পৰা ৰিকাৰ, এৰ পৰা একাৰ, ঐৰ পৰা ঐকাৰ, ওৰ পৰা ওকাৰ, ঔৰ পৰা ঔকাৰ। এই স্বৰবৰ্ণবিলাকক আমি কিছুমান চিহ্নৰ দ্বাৰা প্ৰকাশ কৰিব পাৰোঁ। আমাৰ লেসনটোত কেনেকৈ আমাক বুজাইছে চাওঁ আহাচোন, তোমালোকে ফলো কৰি পেলাই যাবা। দুখন ইয়াত পিকচাৰ দিছে, চোৱা। ল'ৰা পিকচাৰ থকাখন তাৰ তলত যিটো বাক্য দিছে সেই বাক্যটো পঢ়োঁ আমি। বাক্যৰ শব্দকেইটা দুটা ধৰণৰ ৰঙেৰে লিখিছে, মন কৰিবা কথাটো, নীলা আৰু ৰঙা। চাবা দেই, যদুৱে কিতাপ পঢ়িছে আৰু বেলেগ এখন পিকচাৰত আমি দেখিবলৈ পাইছোঁ, ওপৰৰ পিকচাৰখনত আমি দেখিবলৈ পাইছোঁ তাইৰ বিষয়ে কি কৰিছে, বিনাই দোকানত মৌ কিনিছে। এইখন এখন দোকান হয়, তাই দোকানলৈ গৈছে আৰু গৈ পেলাই তাত মৌ কিনিছে। এতিয়া তোমালোকক যে এই দুটা সেন্টেন্স বা বাক্য দিছে, ইয়াত কিছুমান শব্দত ৰঙীন চিন আছে। এইবোৰেই স্বৰচিহ্ন। তাৰমানে লেটাৰবিলাক গোটেইবোৰ ৰঙা আখৰ দি লিখিছে, কিন্তু ব্লু আখৰ দি যোনবিলাক লিখিছে ব্লু চিয়াহীৰে যোনবিলাক লিখিছে সেইবিলাকেই হৈছে চিহ্ন, স্বৰচিহ্ন। যেতিয়া ব্যঞ্জনৰ লগত লগ লাগিলে, এই স্বৰচিহ্নবিলাক ব্যঞ্জনৰ লগত লগ লাগিলে লেটাৰটোক বাদ দি পেলাই বাকী চবৰে স্বৰবোৰৰ পৰিৱৰ্তন হৈ যায়। এই পৰিৱৰ্তিত ৰূপকে স্বৰচিহ্ন বোলে, যাক আমি ক্লাছ 1 আৰু 2ত মাত্ৰাজ বুলি শিকিছিলোঁ। যদিহে স্বৰচিহ্নৰ ৰূপত ব্যঞ্জনৰ লগত লগোৱা নহয়, যদি আমি চিহ্ন হিচাপত নলগাই স্বৰবৰ্ণকেইটা ডাইৰেক্ট এড কৰি দিওঁ, তেতিয়া কিন্তু অতি দেখিবলৈ অশুৱনি হয়, পঢ়িবলৈ অসজা হ'ব আমাৰ। চাবা তোমালোকে এতিয়া, তেন্তে ওপৰত লিখা বাক্য দুটা তলত দিয়া ধৰণৰ হ'ব। এতিয়া আমি যদি মাত্ৰাবিলাক ব্যৱহাৰ নকৰাকৈ আমি কেৱল স্বৰবৰ্ণ আৰু ব্যঞ্জন বৰ্ণ একেলগে লগাই গ'লো হয়, তেতিয়াহ'লে কি হ'ব চোৱাচোন। ওপৰৰ প্ৰথম সেন্টেন্সটো, জ দ উ ৱ এ, ক ই ত আ প, প ৰ ই ছ এ, এইবিলাক পঢ়িবকে নোৱাৰি। তাৰমানে স্বৰবৰ্ণকেইটা যেতিয়া
মাত্ৰা বা চিহ্নলে পৰিৱৰ্তন হৈ যায় তেতিয়া সেইকেইটা ভাৱেলৰ নিচিনা কাম কৰে ভাৱেল নোহোৱাকৈ যেনেকৈ আমি ইংলিছ ৱৰ্ড কনষ্ট্ৰাক্ট কৰিব নোৱাৰোঁ ঠিক তেনেকৈ অসমীয়াত আমি স্বৰচিহ্ন নোহোৱাকৈ শব্দ গঠন কৰিব নোৱাৰোঁ এতিয়া ওপৰৰ বাক্য দুটা পঢ়িবলৈ অসজা লাগিছে সেকেন্ড সেন্টেন্সটো তেনেকৈ লিখি দিছে বনাই দিছে খালি লেটাৰ কিটা এড কৰি হেতু মই পঢ়া নাই কিন্তু স্বৰচিহ্ন লগাই শব্দবোৰ আমি শুদ্ধ ৰূপত পঢ়িব পাৰো চিহ্ন বা মাত্ৰাটো যেতিয়া লগাও আমি তেতিয়া তাক আমি সঠিকভাৱে বা শুদ্ধ ৰূপত শুদ্ধ মানে কাৰেক্ট ফৰ্মত তাক পঢ়িব পাৰো স্বৰচিহ্নবোৰ তোমালোকে আগতে শিকিছা মইতো তোমালোকক ক'লোৱে ক্লাছ 1 আৰু 2 তোমালোকে মাত্ৰাবোৰ শিকিছা ব্যঞ্জন বৰ্ণৰ লগত স্বৰচিহ্নবোৰ কেনেদৰে লগ লাগে চোৱাচোন এতিয়া আমি চাম ব্যঞ্জন বৰ্ণৰ লগত স্বৰবৰ্ণবিলাক কেনেকৈ লগ লাগে চোৱা ইয়াত দিছে 1 মিনিট ৰখা এয়া এখিতে আমাক দিছে যে স্বৰ আৰু ইফালে কৈছে আমাক চিহ্ন তাৰ তলে তলে চাবা অটো হৈছে এটা স্বৰধ্বনি যিটো স্বৰবৰ্ণ বুলি আমি কওঁ অৰ কিন্তু কোনো চিন নাথাকে আক আমি আকাৰ হিচাপে ব্যৱহাৰ কৰোঁ ৰসইক আমি ৰসই হিচাপে ব্যৱহাৰ কৰোঁ চাই যোৱা 1 2 3 4 কে তললৈকে চাই যোৱা দীৰ্ঘইক আমি দীৰ্ঘইকাৰ হিচাপে ব্যৱহাৰ কৰোঁ হ্ৰস্বক আমি হ্ৰস্বকাৰ হিচাপে ব্যৱহাৰ কৰোঁ দীৰ্ঘক আমি দীৰ্ঘকাৰ হিচাপে ব্যৱহাৰ কৰোঁ ৰিক আমি ৰিকাৰ হিচাপে ব্যৱহাৰ কৰোঁ এক আমি একাৰ হিচাপে ঐক আমি ঐকাৰ হিচাপে ওক আমি ওকাৰ হিচাপে ঔক আমি ঔকাৰ হিচাপে ব্যৱহাৰ কৰোঁ আৰু এই যেতিয়া চিহ্নবিলাক আমি শব্দ বা আখৰত প্ৰয়োগ কৰিম তেতিয়া হি কেনেকুৱা হ'ব চাবাচোন এইটো যিটো তোমালোকৰ এক্সট্ৰিম ৰাইট হেণ্ডত দিছে হেতু চাবা ব্যঞ্জন প্লাস স্বৰ চিহ্ন বুলি দিছে প লেটাৰটোৰ লগত একো লগ লগোৱা নাই গতিকে পতংগ শব্দটোত অকল আমি প বুলি কওঁতে উচ্চাৰণ হৈছে গতিকে তাত কোনো মাত্ৰাৰ দৰকাৰ নাই কাৰণ অৰ কোনো চিহ্ন নাই বুলি আমাক ইতিমধ্যে কৈছে তাৰ পিছৰ শব্দটো পিছৰ লেটাৰটোত ক তাত আকাৰ যোগ কৰিছে আৰু আমি এটা নতুন শব্দ গঠন কৰিছো ক আকাৰে কাম তাৰ পিছত কট হসইকাৰ দি পেলাই কট হসইকাৰে কি ৰ আৰু মধুনিয়া ন দি পেলাই এটা অৰ্থপূৰ্ণ শব্দ কিৰণ হৈছে তাৰ পিছত গট দীৰ্ঘইকাৰে গট দীৰ্ঘইকাৰে দন্তিয়া ত গীত এটা মিনিংফুল শব্দ গীতৰ মানে হৈছে গান তাৰ পিছত কৰ তলত হসৌকাৰ দি পেলাই কট হসৌকাৰে কু এইটো কুকুৰ শব্দটো গঠন কৰিছে ঘট দীৰ্ঘকাৰে ঘু মানে ঘট দীৰ্ঘকাৰে ঘু দি পেলাই নতুন শব্দ এটা সৃষ্টি কৰিছে ঘুৰণীয়া মানে ৰাউণ্ড ইন শেপ তাৰ পিছত তত ৰিকাৰে ট্ৰি দি পেলাই এটা নতুন শব্দ গঠন কৰিছে তৃণ মানে হৈছে হাৰ্ব HERB হাৰ্ব তাৰ পিছত বটেকাৰে বে বেল তাৰ পিছত বট ঐকাৰে বট ঐকাৰ দি পেলাই বট ঐকাৰে বৈ আৰু দন্তিয়া বৈধ তাৰ পিছত পট উকাৰ দিছে পট উকাৰে পু আৰু পোক কট ঔকাৰে কৌ দি পেলাই বনাইছে কৌৰৱ শব্দটো কিছুমান স্বৰচিহ্ন এতিয়া আমি কি দেখা পালো চাবা চিহ্নবিলাক চোৱা ঔকাৰটো আমি লেটাৰৰ এটা আগফালে এটা পিছফালে ব্যৱহাৰ কৰোঁ ঔকাৰটোৰ আমি এটা সাইন আগফালে এটা পিছফালে ব্যৱহাৰ কৰোঁ গতিকে আমাক এটা গুৰুত্বপূৰ্ণ লাইন ইয়াত কৈছে তলৰ লাইনটো কিছুমান স্বৰচিহ্ন ব্যঞ্জনৰ আগত কিছুমান পিছত কিছুমান আগে পিছে লগ লাগে গতিকে এইখিনি লেখেই মই আজি তোমালোকক পঢ়াম আৰু এই বস্তুবিলাক গ্ৰামাৰৰ যদিও সৰু চেপ্টাৰ very very important chapter সেই কাৰণে যাতে এইবিলাক আমি ভালকে পঢ়িলে আমাৰ স্পেলিং কেতিয়াও ভুল নহয় আৰু অসমীয়া ভাষাটো আমি শুদ্ধকৈ শিকিব আৰু পঢ়িব পাৰিম গতিকে এই লেসন বিলাকত
লগাতকৈ বেছি গুৰুত্ব আৰোপ কৰি পেলাই পঢ়িবা আৰু টান নহয় যেতিয়া তোমালোকে পঢ়িবলৈ আৰম্ভ কৰিবা বুজি যাবা তেতিয়া ইণ্টাৰেষ্টটো বাঢ়ি যাব আৰু তেতিয়াই তোমালোকে শিকিবলৈ সহজ পাবা সেইকাৰণে কৈছোঁ মই আধা পঢ়াই দিছোঁ ঘৰত ধুনীয়াকৈ ইয়ালৈকে পঢ়িবা আৰু এইখিনিৰ অন্তৰ্গত যিকেইটা কুৱেশ্যনৰ ওলাইছে আমাৰ এনসাৰ সেইকেইটা মই তোমালোকক কৰি দিছোঁ আৰু তোমালোকে ধুনীয়াকৈ কপিত নিট এণ্ড টাইডি হেণ্ডৰাইটিং দি পেলাই লিখি ল'বা থেংক ইউ